অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বিটিআৰত এদিন থাকিব পৰা নাছিল। এই দাবী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কৈছে যে মই এগৰাকী মুখ্যমন্ত্ৰী যিগৰাকীয়ে বিটিআৰত মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ৮টা দিন কটাইছো। সৰ্বানন্দ সোণোৱালেও পৰা নাছিল, তৰুণ গগৈ পৰা নাছিল, আৰু সেই কামেই সৰ্বানন্দ সোণোৱাল তৰুণ গগৈ কৰিব নোৱাৰা কাম ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকী। এই মুহূৰ্তত এক বিশেষ তথ্য, সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰিব নোৱাৰা কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা বুলি দাবী। সৰ্বানন্দ সোণোৱালেও বিটিআৰত নিশা কটাব পৰা নাছিল। ৫ বছৰলৈ মুখ্যমন্ত্ৰী আছিল, কিন্তু বিটিআৰত এদিনো কটাব পৰা নাছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তেও 10 বছৰৰ বাবে ৰাজ্য চম্ভালিছিল, তেওঁ বিটিআৰত এটা নিশাও কটাব পৰা নাছিল। 15 বছৰ মুখ্যমন্ত্ৰী হৈও তৰুণ গগৈও বিটিআৰত এদিনো কটাব পৰা নাছিল, কিন্তু মাত্ৰ 4 বছৰীয়া কাৰ্যকালত 8টা দিন বিটিআৰত কটাবলৈ সক্ষম হৈছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বানন্দ সোণোৱালৰ দিনতো এয়া সম্ভৱ হৈ উঠা নাছিল। এই দাবী তুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কৈছে বিটিআৰত 8টা দিন মই মুক্তভাৱে ঘূৰিব পাৰিছো, মুক্তভাৱে মই ৰাজনৈতিক সভা কৰিব পাৰিছো, ৰেলী কৰিব পাৰিছো। কেইটামান বছৰৰ আগত এয়া কল্পনাৰো অতীত আছিল। পূৰ্বৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰিব পৰা নাছিল, যি কাম মই কৰি দেখুৱাইছো। 8টা দিন বিটিআৰত কটোৱা ময়ে অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী বুলি দাবী কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰ্বানন্দ সোণোৱাল 5 বছৰৰ বাবে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল। কংগ্ৰেছ চৰকাৰৰ 15 বছৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ, পূৰ্বে 10 বছৰৰ বাবে অগমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যি কাম কৰিব পৰা নাছিল, সেই কাম মাত্ৰ বিজেপিৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে 4 বছৰতেই কৰিব পাৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰত অনুষ্ঠিত হোৱা কালিৰ দিনটোত যি বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছিল, সেই বিধানসভাত এই ঘোষণা এক প্ৰকাৰ উদাত্ত কণ্ঠেৰে কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেখেতে কি কৈছে, কি দাবী তুলিছে, আমি আগবঢ়াইছো তেখেতৰ মন্তব্য। আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক। অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই, থকাৰ পৰিৱেশ নাছিল। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে কব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই। আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল। These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে। ইয়াত আহি বহি অসম বিধানসভা কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা, ইট ৱাজ নট এ ইজি ইছ্যু। কোনেও কৰিব পৰা নাই। কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত, কোনেও পোৱা নাই। ৰোড শ্ব' কৰি পোৱা নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা নৱগাত সভা এখনতো আহি পোৱা নাই। এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী, য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো। বিটিএডিত মই মুক্তভাৱে ঘূৰো, মুক্তভাৱে ৰেলী কৰোঁ, ৰাজনৈতিক সভা কৰোঁ, কলেজত যাওঁ, ইউনিভাৰ্চিটিত যাওঁ। আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো। আজি বিটিএডিত অসম বিধানসভা হৈছে। অসম বিধানসভা ক'ত হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে, বিকজ দে ৰিয়েলাইজ দ্য ছিগনিফিকেন্স অফ টুডেজ চিটিং। আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক। অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই, থকাৰ পৰিৱেশ নাছিল। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে কব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই। আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল। These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে।
ইয়াত আহি বহি অসম বিধানসভা কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা ইট ৱাজ নট এ ইজি ইছ্যু কোনেও কৰিব পৰা নাই কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত কোনেও পোৱা নাই ৰোড শ্ব' কৰি পোৱা নাই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা নৱগাত সভা এখনতো আহি পোৱা নাই এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘূৰো মুক্তভাৱে ৰেলী কৰো ৰাজনৈতিক সভা কৰো কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো আজি বিটিএডিত অসম বিধানসভা হৈছে অসম বিধানসভা কোড হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে বিকজ দে ৰিয়েলাইজ দ্য সিগনিফিকেন্স অফ টুডেজ সিটিং আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো আপোনালোকে ডেটা চাওক ইতিমধ্যে আপোনালোকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিলে তেখেতে কৈছে মুকলিকৈ সৰ্বানন্দ সোণোৱাল তৰুণ গগৈয়ে কৰিব নোৱাৰা কাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ 4 বছৰীয়া কাৰ্যকালতে কৰি সম্ভৱ কৰিছে সৰ্বানন্দ সোণোৱালেও বিটিআৰত এটা নিশাও কটাব পৰা নাছিল যিগৰাকী মুখ্যমন্ত্ৰী 5 বছৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত 10 বছৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল 10 বছৰত এটা দিন তেখেতে বিটিআৰত কটাব পৰা নাছিল কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ 15 বছৰ ৰাজ্যৰ যি প্ৰশাসন সম্ভালিছিল কিন্তু বিটিআৰত এটা নিশাও কটাব পৰা নাছিল মুখ্যমন্ত্ৰীসমূহে কিন্তু এইগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একমাত্ৰ মুখ্যমন্ত্ৰী যিগৰাকীয়ে 30 বছৰৰ ইতিহাসত তেখেতে 8টাকৈ দিন নিজৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত 4টা বছৰৰ ভিতৰতে 8টাকৈ দিন বিটিআৰত কটাবলৈ সক্ষম হৈছিল তেখেতে কৈছে যে কেইবছৰমানৰ আগতে এয়া কল্পনাৰো অতীত আছিল সৰ্বানন্দ সোণোৱালেও মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত যি কাম কৰিব নোৱাৰিলে সেই কাম মই কৰি দেখুৱাইছো এই দাবীকে তুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে 8টা দিন বিটিআৰত কটাইছো বিভিন্ন ৰাজনৈতিক সভা ৰেলী কৰিছো মুক্তভাৱে মই বিটিআৰত আছো কিন্তু কেৱল মাত্ৰ ময়ে যিগৰাকী মুখ্যমন্ত্ৰীয়ে এই কাম কৰিব পাৰিছে ইয়াৰ পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে এই কাম কৰিব পৰা নাছিল